আচলতে জয়কান্ত গণ্ডিয়াদেৱৰ মৃত্যুত কেৱল দিগবাসীয়ে নহয় সমগ্ৰ অসমৰ কাৰণে এক অপূৰণীয় ক্ষতি। তেখেতে অকল সাহিত্য ক্ষেত্ৰখনেই নহয়, অসমৰ লোক সংস্কৃতি সত্ৰীয়া সংস্কৃতি তেখেতৰ যথেষ্ট অৱদান আছিল আৰু বিশেষকৈ বিহু সংস্কৃতিক তেখেতে সুস্থ ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতে অনুপুৰুষাৰ্থ কৰিছিল। আমি ভাবোঁ তেখেতৰ জীৱনকালত তেখেতে যিখিনি কৰ্ম কৰি গ'ল সেয়া আমাৰ উত্তৰ পুৰুষৰ বাবে, আমাৰ ভৱিষ্যতৰ বাবে, অসমৰ জাতীয় জীৱনৰ বাবে সম্পদ বুলি মই বিবেচনা কৰোঁ। আৰু তেখেতৰ মৃত্যুৱে আজি সকলো শোকত ম্ৰিয়মাণ হৈ পৰিছে। আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ বিদেহী আত্মাই স্বৰ্গত স্থান লাভ কৰক তাকে আমি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ।